শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকা শক্তি হৈছে সেৱা বাহিনী আৰু সেৱা বাহিনীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘক এক অনন্য মাত্ৰা প্ৰদান কৰে আৰু এই মুহূৰ্তত মই উপস্থিত আছো সেৱা বাহিনীৰ যি শিবিৰ সেই শিবিৰত আৰু মোৰ সহযোগীয়ে ইয়াত দৃশ্য দেখুৱাব যে সেৱা বাহিনীৰ যি অকল সেৱক সেৱিকা আছে তেওঁলোকে কেনেধৰণে ইয়াত কামত ব্যস্ত হৈ আছে আৰু সেৱা বাহিনী প্ৰায় 20,000 সেৱক সেৱিকা এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 95 সংখ্যক বাৰ্ষিক অধিৱেশন আছে সেই অধিৱেশনত সেৱা আগবঢ়াব আৰু তেওঁলোকৰ বাবে শিবিৰ প্ৰস্তুত কৰি তোলা হৈছে আৰু শিবিৰত আজি এই দৃশ্য দেখুৱাইছো আমি এনেধৰণেই এয়া যি সেৱা বাহিনী সেৱক সেৱিকা আছে তেওঁলোকে আহি পেলাই ইয়াত শ্ৰমদান আজি কৰিছে ইয়াৰ যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা এই অধিৱেশন অনুষ্ঠিত হ'ব তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে যে পূৰ্ণদমে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এনেধৰণে এয়া প্ৰস্তুতি চলি আছে আৰু যি অকল সেৱক সেৱিকা সেই সেৱক সেৱিকাসকলক আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোকে এয়া যি শিবিৰ সেৱা বাহিনীৰ শিবিৰ তেওঁলোকে যি বাকি থকা কাম আছে সেয়া সম্পূৰ্ণ কৰাত ব্যস্ত হৈ পৰিছে আৰু মই দৃশ্য দেখুৱাৰ সমান্তৰালকৈ মই কথা পাতিম মই আপোনাৰ কাষলৈ আহিছো ইতিমধ্যে প্ৰস্তুতি চলি আছে কিমানখিনি বাকি আছেগে ইতিমধ্যে প্ৰস্তুতি প্ৰায় শেষ হওঁ আমাৰ সন্মুখ ভাগৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে আৰু আমাৰ পাৰ্কখনৰ কাম অলপ বাকী আছে মায়াবানী সেতু এখন আমি সেতু বনাইছে আপোনালোকৰ দৃষ্টিগোচৰ হৈছে যি কেন্দ্ৰীয় সেৱা বাহিনীক সেৱা কৰাত অতি সহজ কৰি তুলিব আৰু ভোজনালয়লৈ যোৱাৰ বাবে খুব কম সময় প্ৰয়োজন হ'ব আৰু তেওঁলোকে অন্ন গ্ৰহণ কৰি তেওঁলোকে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰাত অতি সহজ হ'ব যাৰ কাৰণে আমি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰৰ পৰা ভোজনালয়লৈ এখন সেতু নিৰ্মাণ কৰি উলিয়াইছো জুবিন গাৰ্গৰ স্মৃতিত আপোনালোকে দেখি পাইছে খুব কম কাম বাকী আছে শেষ পৰশ যাক কয় শেষ পৰশৰ কাম বাকী আছে আৰু আমাৰ প্ৰস্তুতি বৰ্তমান তুংগত আৰু এদিনৰ পিছতে আমাৰ মেক্সিমাম কাম সমাপ্ত হ'ব আৰু 4 তাৰিখে আমাৰ ইয়াত প্ৰায় 15 পৰা 20,000 যুৱক যুৱতী সমাগম হ'ব উপস্থিত হ'বহি আৰু তেওঁলোকে আপোনালোকক জনাব পাই সুখী হৈছো ইয়াত যিমান যুৱক যুৱতী একত্ৰিত হ'ব গোটেই যুৱক যুৱতীখিনিয়ে সেৱা আগবঢ়াব আৰু অধিৱেশনখন সৰ্বাংগ সুন্দৰ কৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ স্বৰূপ কেন্দ্ৰীয় সেৱা বাহিনীৰ নেতৃত্বত এই অধিৱেশন ভাগ সফল পৰিসমাপ্তি হ'ব কৃষ্ণ ধন্যবাদ জনাইছো আৰু আমি দৃশ্যও দেখুৱাই আছো এনেধৰণে ইয়াত সেৱা বাহিনীৰ যিসকল সেৱক সেৱিকা আছে তেওঁলোকে ইয়াত যি শ্ৰমদান সেই শ্ৰমদান কৰি আছে আৰু ইয়াত বিশ্বনাথ জিলাৰ অধিনায়ক আছে মই আপোনাৰ কাষলৈ আহিছো আজি বিশ্বনাথ জিলাৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছে ইয়াত শ্ৰমদান কৰা হৈছে কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ আজি আমি ধলাবিলৰ এই খেলপথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ যি ভাগ অধিৱেশন আগন্তুক আছে আমি আজি বিশ্বনাথ জিলাৰ তৰফৰ পৰা আমি আহি ইয়াত উপস্থিত হৈছোহি আৰু আমাৰ প্ৰায় 50ৰ পৰা 60 গৰাকীমান যুৱক যুৱতী ইয়াত আহি শ্ৰমদান কৰি আছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই সৌভাগ্য আমাৰ যাতে আমাৰ ওচৰতে আজি এই ভাগ অধিৱেশন হ'বলৈ গৈ আছে সেয়েহে সকলো অসমবাসী ৰাইজক আমি পণিপাতেৰে সকলোকে নিমন্ত্ৰণ জনাইছো সকলোৱে যাতে পদধূলি আমাৰ এই অধিৱেশন থলীত ৰাখে আৰু আমাৰ আগন্তুক হ'বলগীয়া অধিৱেশন ভাগ যাতে সফলভাৱে আমি সম্পাদন কৰিব পাৰো তাৰ বাবে আমি সকলোকে সেৱা ধৰিছো ধন্যবাদ নিশ্চিতভাৱে সেয়া আছিলে সেৱা বাহিনী অধিনায়ক বিশ্বনাথ জিলাৰ আৰু আমি দৃশ্য দেখুৱাই আছো ইয়াত কাম তেওঁলোকে কৰি আছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে হৰি নাম তেওঁলোকৰ মুখত আমি দৃশ্যসমূহ দেখুৱাই আছো ভূমিদান লৈলা স্বৰ্গ পুৰী তৃতীয় পদৰ বাবু বিউৰী তৃতীয় পদৰ বাবে বিচাৰিলে ঠাই হেন দেখি দিলে বুলি মাথা চপৰাই হেন দেখি
দান খুঁজি লইলা প্ৰভু তিনি পদভূমি। নিশ্চিতভাৱে আমি দৃশ্য দেখুৱাইছো এনেধৰণে এয়া সেৱা বাহিনী সেৱক সেৱিকাসকলে যি সেৱা বাহিনীৰ যি শিবিৰ সেই শিবিৰৰ অন্তিম যিসমূহ কাম সেই কামসমূহ কৰাত ব্যস্ত হৈ পৰিছে আৰু আজি এনেধৰণেই দেখিবলৈ পোৱা গৈছে যে সকলো আহিছে আৰু সেৱা বাহিনী শিবিৰ প্ৰস্তুত কৰাত তেওঁলোক নামি পৰিছে আৰু যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা এই অধিৱেশন অনুষ্ঠিত হ'ব জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত পূৰ্ণদমে প্ৰস্তুতি চলাই থকা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনখনি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।